তো গুড মৰ্ণিং গাইজ, এতিয়া ৰাতিপুৱা 3:40 হৈছে। তো উঠালে মোক ভাইটিয়ে কল কৰি যে দাদা আহিছে আনিব যাওঁ বুলি। তো সেয়া মই আনিব ওলাইছোঁ। তো বাহিৰত চাওক কিমান আন্ধাৰ হৈ আছে, মানে 4টা বাজিব হ'ল, একো দেখাই নাপায়। তো তাক ক'লোঁ মই বাইকখন ওলা বুলি। সি নিজৰে ঘৰৰ পৰা চোৰৰ নিচিনাকৈ বাইকখন উলিয়াইছে। তো বলক গৈ থাকোঁ। তো আহি থাকোঁতে ষ্টেচনৰ গেটটো পেলাই থৈছে, হৰ্ণ মাৰি দিলোঁ উঠাবৰ কাৰণে। তো দাদাজনে উঠাই দিলে বাৰু। তো এই ঠাণ্ডাত কিন্তু বাইক চলোৱা ফিল্ডটো এতিয়াহে পাইছোঁ, পূৰা হাত চাত শিলৰ নিচিনা হৈ গৈছে গাইজ। ব'লক তাত গৈ লগ পাম। মই বাইক বেছি চলাব নোৱাৰিলোঁ, সেইটো কাৰণে ভাইটিক দি দিলোঁ চলাবৰ কাৰণে, ল'ৰাটো চলা বুলি। আৰু সিও পূৰা ভাল পাইছে আৰু কিমান 50 লগাই দিয়ে ইমান স্পীডত ঠাণ্ডাখনত। ফগি চাওক নাই কিমান হৈ গৈছিলে। তো বেছি ঠাণ্ডা লগাৰ কাৰণে মানে ভাবিলোঁ অলপ ৰানিং কৰি দিওঁ, গৰম উঠি যাব। তো সেয়ে মই ৰানিং কৰিলোঁ অলপ, আৰু সঁচাকৈ গৰমো উঠি গৈছিলে। তো এতিয়া দাদাও আহি পালেহি, দোকানতে আহিছে। ৰাতিপুৱা 3টাতে অহা আমাৰ ছাৰ এজনৰ কাৰণে আহিছোঁ। ৱেলকাম ৱেলকাম বেক টু হোম। তো কি ক'ব আপুনি? ভাল লাগিছে। কি ভাল লাগিছে? ঘৰলৈ আহি আমাৰতো ভাল লগা নাই, আপোনাক নিবলৈ আহি ঠাণ্ডাখনত কপি কপি। এখন ধোৱা মেলা নাই ন, বাইকখন দেউতা নিয়ে থাকে। তো আজি পৰা ঘৰত অকণমান ভাওনা চাওনা চলিব আৰু। বেগটো আগত নিলে জেগা নহ'ব। ইয়াতে গাঁৱত একো সন্মানেই নাই, মানে ইমান হৰ্ণ মাৰিছে, খুলি দিয়া নাই। মই এবাৰ হৰ্ণ মাৰোঁতে খুলি দিছে, জগাব যাব লাগে। কিছুমান মানুহৰ সন্মান আছে, কিছুমানৰ সন্মান নাই। ओ भैया भैया ओ भैया थोड़ा उठा दीजिए तो। ठीक है। वाह इतना हट गया। नहीं हो रहा यार। सीधा घूमना कैसे है, ये दोनों तरफ इतना हार्ड है। अच्छा, इसके लिए भी ताकत चाहिए होता है। তো ৰাতিপুৱা মোৰ অসন্মানী হ'ল, মোৰ শক্তি অসন্মান হোৱা হৈছে ইয়াত। মোৰ ইয়াত শক্তি নাইকিয়া গেলা, দেখিছে না, লোহা ভাঙি দিছোঁ মই। লেটছ গো। অকল ঠাণ্ডাত এটা কথা ক'লে গা গৰম উঠি যায়, মানে আমাৰ অসমৰ জুই কথা ক'ব লাগে, জয় জুবিন দা। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।